তেজপুৰত ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ সন্মুখত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ। যোৱা 11 মাহে ভৱিষ্যত নিধিৰ ধন অভিযোগ শতাধিক অস্থায়ী শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। শ্ৰমিকৰ অধিকাৰ দিবই লাগিব। দুদুল চৌধুৰী হাই হাই, দুদুল এফচাই হাই হাই, ভারতীय खाद्य निगम हाय हाय। हाँ, हम यहाँ पर काम करते हैं। आज 20 शर्मन हो गया है हमने काम करा, तो स्टेक से गिर गया है हम लोग का पैसा। पीएफ 4 रुपया करके बात रहा है अति के बस्ता के, तो पीएफ 50 पैसा काट के देगा बोला। 50 पैसा काट के वो रख लिया, नहीं दिया हम लोग को पीएफ। और उसके बाद में हमारा घोड़े तो पूरा फूल गया है, भांग गया मैंने भांगा मैंने। तो वो लोग क्या बोल रहा है, कोला गाछ और हल्दी छाप लेना। और हमको बोला, और हम गया थी ले गया रहा हमको खाली एक बेजी और दर्द के दवा दे दिया। 5 दिन के पीछे और बुलाया, तो ये लोग बोल रहा है जो हम बोला ये लोग कॉन्ट्रैक्टर के आदमी को, तो हम लोग बातें नहीं सुना लोग नहीं। तो जो कॉन्ट्रैक्टर है उसको अभी बोलने से क्या बोलता है? पैसा देने से बोलने से कहाँ कुछ बोला, वो पैसा नहीं दिया। हम बोला इधर में पैसा कुछ हमको दिखा दीजिए, और 5 दिन के बाद में बुलाया है, तो वो लोग हम बोला इधर, वो लोग उधर चला गया। हमारा बात नहीं सुना वो लोग। কালি তেখেতে 5 জনক মাতি নিছে, মানে কেন্তে হেৰিলে মাতিছিলে কোৰ্টলৈ, মাতি পেলাই মানে কৈছে আৰু কিবা আপোনালোকৰ আলোচনা মিটিং হ'ব, ইয়ালৈ আহিব, আপোনালোকে ইয়াতে ডিচিশ্যন কি হয় হ'ব কৈ পেলাই কেন্তে হেৰিলে সদৰলৈ মাতি দিছে। সদৰত মাতি লৈ পেলাই এতিয়া গোটেইকেইজনকে আহিব নিদিয়া হৈছে। কৈ পেলাই তাত মাতিছিলে, মানে হেৰিয়ে মাতিছিলে, ডিচি ছাৰে মাতিছিলে। ডিচি ছাৰে মাতি পেলাই কৈছে ইয়াত মিটিং হ'ব, তোমালোকে আহা আলোচনা কৰিম বুলি কৈ পেলাই আৰু তাত গৈ পেলাই সুমিয়াই দিছে, কৈছে যাব নোৱাৰা এতিয়া তোমালোকে। এতিয়া ৰাতি মানুহটো ৰাতি মানে বাহিৰতে গৈছে, মোৰ মানুহজনে গৈছিলে মানে 12টাতে গৈছে, একে ৰাতিপুৱা 3টাত এৰি দিছে। সেইটো কোৱা দেখি মানে সেইটো হেৰি কৰিছে কেন্দ্ৰে। পইচা বিচাৰিলে এইটো কি আমাৰ কি হেৰি নেকি, ভুল নেকি? এইটো কাম কৰিলেতো পইচাটো দিবই লাগিব। হয়, 11 মাহৰ PF পইচা কেন্দ্ৰে নিদিয়ে, মানে পইচাটো বিচাৰিলে এই 700, 800, 1200 এনেকৈ কয়, সুমিয়াই দিয়ে। হয়, বহুত দুখৰ বিষয় যে ভাৰতীয় খাদ্য নিগম বিন্দুগুৰি FCI য'ত শ্ৰমিকে নিজৰ অধিকাৰ পোৱা নাই। আৰু ইয়াত ঠিকাদাৰ যিজন আছে দুদুল চৌধুৰীয়ে ইয়াত ৰাজনীতি কৰি আছে, তেওঁৰ শ্ৰমিকৰ লগত হেতাতালি কৰি আছে। তেওঁলোকৰ যি প্ৰাপ্য আছে প্ৰাপ্য দিবলৈ সক্ষম হোৱা নাই। তো আজি প্ৰায় কিমান দিন হৈ গ'ল, আমাক বিন্দুগুৰি উপশাখাৰ অন্তৰ্গত আমাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থা, আমি অসম চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থা তেজপুৰ শাখাৰ উদ্যোগত আজি আমি এই ধাৰণা সাব্যস্ত কৰিছোঁ, বা আমি জনাই দিব বিচাৰিছোঁ ভাৰতীয় খাদ্য নিগমক যে এই ধৰণৰ ঠিকাদাৰ যদি থাকে তেতিয়াহ'লে শ্ৰমিকে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব। তেওঁলোকৰ ল'ৰা ছোৱালী, তেওঁলোকৰ খোৱা বোৱাৰ যি কষ্ট হৈছে সেইখিনি সব দুদুল চৌধুৰী নামৰ ব্যক্তিজন ঠিকাদাৰ কৰি থকাৰ কাৰণে হৈছে। আগত তেনেকুৱা নাছিলে। এই দুদুল চৌধুৰী অহাৰ পৰা ইয়াৰ শ্ৰমিকসকলে বহুত কষ্ট পাই আছে। আৰু ইতিমধ্যে আমি শুনিবলৈ পাইছোঁ বা দেখি আছোঁ যে ইয়াৰ ভিতৰত কাম কৰি থকা শ্ৰমিকে কষ্ট পাইছে, তেওঁলোকে আঘাত পোৱাৰ স্বত্তেও, ADC কোৱাৰ স্বত্তেও তেওঁলোকক ট্ৰিটমেণ্ট দিব পৰা সক্ষম হোৱা নাই। আৰু তেওঁলোকৰ ফটুৱা ৰাজনীতি কৰি আছে। এই দুদুল চৌধুৰীক ইয়াৰ পৰা ওলাব লাগে, যাতে এই শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্য ন্যায্য দাবীখিনি সম্পূৰ্ণভাৱে পায়। কিমান দিন হ'ল দুদুল চৌধুৰী আপোনালোকক নিদিয়া? কিমান দিন হ'ল দুদুল চৌধুৰী? প্ৰায় তেওঁৰ 11 মাহ প্ৰায় হ'ল। তেওঁ 11 মাহৰ পৰা এই হেতাতালি কৰি আছে শ্ৰমিকৰ। তেওঁ কাম কৰি আছে, PF পইচা যিটো আছে তেওঁলোকৰ পইচাটো তেওঁলোকৰ হাতত গতাই দিয়া নাই। আৰু যেতিয়া ক'বলৈ যায় তেওঁলোকক মানে ভাবুকি দি আছে, প্ৰশাসনৰ ভাবুকি দি আছে, তেওঁলোকক হেৰাছমেণ্ট কৰি আছে। গতিকে আমি কওঁ ভাৰতীয় নিগমক যে এই দুদুল চৌধুৰীৰ নিচিনা দালালিক ইয়াত আপোনালোকে ঠিকাদাৰ হিচাপে ৰাখিব নালাগে, তেওঁক ওলাই দিয়ক। ইয়াৰ শ্ৰমিকসকলে যাতে সুখী হয়, তেওঁলোকৰ প্ৰাপ্যখিনি পায়, তেওঁলোকে নিজৰ সংসাৰক চলাব পাৰে। তেওঁলোকৰ কষ্ট দুখ বেদনা অসম চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাই এই গৰিহণা যোগাইছে। আজি তাৰিখত যদি তেওঁলোকৰ প্ৰাপ্য যদি নাপায়, তেতিয়াহ'লে আমি ইয়াত ধাৰাবাহিকভাৱে আমি আন্দোলন কৰিবলৈ সাব্যস্ত কৰিম।